आज हम एनईसी से भारतीय मजदूर संघ के ओर से जनरल सेक्रेटरी अमरूप आप सबके बीच में हम कुछ बात को रखना चाहते हैं। अभी फिलहाल हमारा जो माइनिंग बंद था वो अभी तिराप कोयलरी खुलने जा रहा है। कल आपका मीटिंग भी हुआ था, उसको लेके हाँ हम लोग का बहुत खुशी का खबर है। और हम लोग का जो एम्प्लॉय लोग यहाँ से जो ट्रांसफ़र होकर चला गया, उन लोग को भी हम लोग लाने का व्यवस्था कर रहा है। माइनिंग अगर खुल जाता है तो फिर उन लोग एम्प्लॉय भी आएगा और यहाँ का लोकल कुछ लड़का बच्चा लोग जो है उन लोग को भी एम्प्लॉयमेंट मिलेगा। और इस बार जो हम लोग का उड़ीसा में जो प्रोग्राम हुआ था उसमें हम लोग गया था, वहाँ में के लक्ष्मण रेड्डी सर फिर से कोल इंचार्ज दोबारा उनको दिया गया है, फिर सुधीर गुर्डे जी को दिया गया है। बहुत खुशी का खबर है जो हमारा एनईसी के लिए फिर से दोबारा उनको चुना गया। और उन्हीं का वजह से आज हमारा जो एनईसी कोलफील्ड उन्हीं लोग का बदौलत चल रहा है और दूसरा माइंस भी खुलने जा रहा है उन्हीं लोग का मेहरबानी से। तो मैं आशा करता हूँ कि ये माइंस जल्द से जल्द खुले और हमारा नया से एम्प्लॉयमेंट भी हो और कुछ लोकल कुछ लड़का लोग को भी यहाँ में एम्प्लॉयमेंट मिले और हमारा जो लोग ट्रांसफ़र होकर यहाँ में आना चाहता है एनईसी में उन लोग को भी लाया जाए। धन्यवाद। আপোনালোকক এই সংবাদ মেললৈ নিমন্ত্ৰণ জনোৱা আৰু আপোনালোক আহি উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল, আজি সমগ্ৰ ভাৰতবৰ্ষত যিখন আইনৰ বিৰুদ্ধে, যিখন আমি 4 লেবাৰ কোড বুলি কোৱা হয়, সেই কোডৰ বিৰুদ্ধে একমাত্ৰ ভাৰতীয় মজদুৰ সংঘৰ বাদ দি বাকী ইউনিয়নখিনিয়ে তাক বিৰোধিতা কৰিছে। তেওঁলোকৰ উদ্দেশ্যটো কি সেইটো তেওঁলোকে জানিব, হয়তো ৰাজনৈতিক উৎপন্দিতও হ'ব পাৰে, কিন্তু আমি মাৰ্ঘেৰিটাত আমাৰ নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছত আমি আমাৰ সমূহ শ্ৰমিক কৰ্মচাৰীক এটা কাৰণেই ধন্যবাদ দিম। ইয়াত যদিও আমাৰ 2খন ইউনিয়ন আছে, আমি BMSটো এই আন্দোলনত আমি ভাগ লোৱা নাই, এই আন্দোলনৰ আমি বিৰোধিতা কৰিছোঁ, কিন্তু অন্য ইউনিয়নৰ সেইসকলৰ যিসকল সদস্য আছে আমাৰ শ্ৰমিক কৰ্মচাৰীসকল, তেওঁলোকক আমাৰ BMSৰ তৰফৰ পৰা জনোৱা অনুৰোধক মান্যতা দি পেলাই আজি আমাৰ ইয়াত সেই বন্ধ সফল নহ'লে, তেওঁলোকে জনোৱা বন্ধ সফল নহ'ল আৰু সকলো কামত উপস্থিত থাকি সেই বন্ধ বিফল কৰিলে। গতিকে আমি প্ৰথমেই তেওঁলোকক ধন্যবাদ জনাম। আৰু দ্বিতীয় কথা হ'ল, এই যে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ কাৰণে যিটো 4টা কোটা আনিলে, সৰলীকৰণ কৰিলে, তাৰমানে সৰলীকৰণ কৰি পেলাই 4টা কোড আনিলে। ইয়াৰ ক্ষেত্ৰত কি হ'ল, আগতে আমাৰ যিবিলাক নেশ্যনেলাইজ অৰ্গেনাইজেশ্যন আছে, যেনেকৈ বেংকিং ছেক্টৰ হওক বা আমাৰ কোল ইণ্ডিয়া, ONGC, তেওঁলোকৰ যিটো পে ষ্ট্ৰাকচাৰ, যেনেধৰণে তেওঁলোকৰ পেমেণ্ট ছিকিউৰিটি থাকে, ৱেজ ছিকিউৰিটি, সেই বস্তুটো এতিয়া যিবিলাক অসংগঠিত শ্ৰমিক বা ঠিকাদাৰ ব্যক্তিগত প্ৰতিষ্ঠান, এইসমূহৰ যিসকল আমাৰ কৰ্মচাৰী শ্ৰমিক আছে, তেওঁলোকৰ কাৰণেও পে প্ৰটেকশ্যনটো এইখন আইনে বাধ্যতামূলক কৰিলে। কাৰণ তেওঁলোকক আগতে কি আছিল, প্ৰতিখন ষ্টেটত বেলেগ বেলেগ ধৰণৰ আইন আছিল, ৱেজ এক্ট, কিন্তু ইয়াত এতিয়া কেন্দ্ৰীয় চৰকাৰে এটা বাধ্যতামূলক কৰিলে, এখন আইন আনিলে, যিখন আইনৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত এটাই ৱেজ ষ্ট্ৰাকচাৰ বনোৱা হৈছে, সেইমতেই তেওঁলোকে পে'মেণ্ট কৰিবলৈ বাধ্য হ'ব। আৰু দ্বিতীয় কথা হ'ল, যদি এজন শ্ৰমিক আজি প্ৰাইভেট কোনোবা এটা অৰ্গেনাইজেশ্যনত থাকে, তাৰ পৰা যদি তেখেতসকল চাকৰি এৰি বেলেগ সংগঠনত জইন কৰে, বেলেগ এটা অৰ্গেনাইজেশ্যনত জইন কৰে, তেওঁলোকৰ যিবিলাক PF ডিডাকশ্যন ইত্যাদি থাকিব, সেইটো এটা একাউণ্টতে থাকিব, সেইটো এটা NID নাম্বাৰ তেওঁলোকে লাভ কৰিব। এই যে ছিকিউৰিটিখিনি সকলো ক্ষেত্ৰত, পৰিয়ালৰ শিক্ষাৰ ক্ষেত্ৰত, ষ্টুডেণ্টৰ শিক্ষাৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, এই ছ'চিয়েল ছিকিউৰিটিটো অসম কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক কৰি আইন পাছ কৰিলে, যিটোক আমাৰ কোৱা হয় কোড অন ৱেজেছ 2019ত হৈছে, য'ত পে'মেণ্ট সম্পৰ্কীয় সকলোখিনি তাত ইনক্লুড কৰা হৈছে, সকলো ধৰণৰ। ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড 2020, সেই যিসকল তাত ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট গোটেই ছিষ্টেমটো তাত সন্নিৱিষ্ট কৰা হৈছে। কোড অন ছ'চিয়েল ছিকিউৰিটি, য'ত PF, গ্ৰেচুইটি, ESI মানে মেডিকেল ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি যিখিনি ছ'চিয়েল ছিকিউৰিটি আমাৰ শ্ৰমিকসকলক দিব লাগে, সেইটো তেওঁলোকক দিয়া হৈছে। আৰু দ্বিতীয়তে হ'ল অকুপেশ্যনেল ছেফটি, তাত হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছখিনি তাত সন্নিৱিষ্ট কৰা হৈছে। খুব সৰলীকৰণ কৰি পেলাই 4টা কোড কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে। এই যিটো
আইন আনিলে তাৰ বিৰুদ্ধে বাকী সংগঠনসমূহে বিৰোধিতা কৰি পেলাই আজি এই তেওঁলোকে বন্ধ ঘোষণা কৰিছিলে, কিন্তু নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছত সেইটো সফল নহ'ল। দ্বিতীয়তে আপোনালোকে জানে যে 2020 চনৰ পৰা আমাৰ নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছৰ যিটো অৱস্থাৰ সৃষ্টি হ'ল, আজিৰ তাৰিখলৈকে সেইটো আমি সম্পূৰ্ণভাৱে তাক হেৰি কৰিব পৰা নাই, সংশোধন বা শুধৰণিয়ে হওক বা পুনৰ আৰম্ভ কৰা হওক, এই ব্যৱস্থালৈ আমি আহিব পৰা নাই। এতিয়াও আমাৰ মাত্ৰ এটা মাইন চলি আছে, বাকীখিনি এতিয়াও সুদূৰ পৰা হয়। এই ক্ষেত্ৰত ভাৰতীয় মজদুৰ সংঘৰ যিজন কোল প্ৰভাৰী, ইনচাৰ্জ অফ কোল, কে লক্ষ্মণ ৰেড্ডিজী 2020 চনৰ পৰা তেখেতৰ প্ৰয়াস, ভাৰতীয় মজদুৰ সংঘৰ প্ৰয়াসত কোল ইণ্ডিয়াত যথেষ্টখিনি কোল মেনেজমেণ্টক বা কোল মিনিষ্ট্ৰীৰ লগত লগ লাগি তাক আমি বন্ধ কৰাৰ পৰা প্ৰতিহত কৰিবলৈ আমি সক্ষমো হৈছোঁ। ইয়াৰ পৰা বহু সংখ্যক এমপ্লয়ী যেতিয়া ট্ৰেন্সফাৰ কৰিছিল ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদত, আমাৰ সংঘৰ নেতৃত্বত তাত আমি যিটো ট্ৰেন্সফাৰ পলিচি, তাত আমি ভেটো দিবলৈ সক্ষম হৈছিলোঁ। এতিয়াও আমাৰ কাৰণে সুখবৰ যে আমাৰ 21তম যি ভাৰতীয় মজদুৰ সংঘৰ যিখন অধিৱেশন হৈছিল, তাত সেই কে লক্ষ্মণ ৰেড্ডিজীকে পুনৰ কোল ইনচাৰ্জ হিচাপে পুনৰ মনোনীত কৰিলে। আৰু সেইটো আমাৰ কাৰণে এইকাৰণেই সুখবৰ যে আমি NEC-খনে তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় আৰু পৰামৰ্শ লাভ কৰিম আৰু পাইছোঁ। আৰু তেখেতৰ লগত সহপ্ৰভাৰী হিচাপে সুধীৰ গুৰদেৱজীকো দিছে, সেইটো আমাৰ কাৰণে খুবেই ভাল খবৰ। আমি তেখেতৰ নেতৃত্বত আৰু তেখেতৰ পৰামৰ্শত আমি আশা কৰিছোঁ নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছক যি আমি অসুবিধা বা যিখিনি সমস্যাৰ সন্মুখীন হৈ আছোঁ, কেন্দ্ৰীয় চৰকাৰৰ লেভেলত যিখিনি কৰিবলগীয়া কাম, আমি তেখেতৰ নেতৃত্বত আমি সেইখিনি কাম আগুৱাই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছক পুনৰ জীৱিত কৰাৰ, তাক শক্তিশালী কৰি এই উদ্যোগটোক গঢ়ি তোলাৰ ক্ষেত্ৰত আমি সফল হ'ম বুলি আশা কৰিছোঁ। কাৰণ 1986 চনত 6000তকৈ বেছি এমপ্লয়ী আছিল এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছত, আৰু আজি 2025 চনত 500ৰো অধিক কমত 400 প্ৰায় 500তকৈ তলত আমাৰ ইয়াত কৰ্মচাৰী এতিয়া কৰ্মৰত হৈ আছে। তাৰমানে ইয়াৰ পৰা আপোনালোকে অনুধাৱন কৰক যে এই উদ্যোগটো আমি কোনটো পৰ্যায়লৈ গৈ আছোঁ। গতিকে অদূৰ ভৱিষ্যতে ইয়াক যদি বলিষ্ঠভাৱে প্ৰতিহত কৰা নাযায়, তেতিয়াহ'লেতো এই উদ্যোগটোৱে এটা সংকটৰ অৱস্থাত পৰিব বুলি আমি আশংকা কৰিছোঁ। গতিকে আমি কোল ইণ্ডিয়া মেনেজমেণ্টেই হওক, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে অনতিপলমে আমাৰ টিৰাপ কলিৰ আৰু টিককৰ ৱেষ্ট পাৰ্টটো পুনৰ তাক সক্ষম কৰি উৎপাদনশীল কৰিব পৰাকৈ যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি আমাৰ অনুৰোধ আৰু আমাৰ দাবী আমি জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।